মই জুবিনৰ লগত কিবা চাইছিলো তোমাৰ ষ্টেটাছত কি হৈছিল আসলতে কাহিনীটো মানে মই এনেকুৱা এজনী ছোৱালী মানে যাৰ কোনো ভৱিষ্যত পৰিকল্পনা নাই মানে মনে ভাল লগা এটা কামৰ কাৰণে সময় মিলাব লগা নহয় সময় মিলি যায় মানে হাইস্কুলত অকমান আছিলো কাৰণ সেই বয়সটোৱে তেনেকুৱা যে এটা পুৰা আমাৰ গ্যাং এটা আছিল হিষ্ট্ৰী আছিল মোৰ 4th সাবজেক্ট আৰু মই 4th সাবজেক্টত মেজৰ লৈছো মানে ইলেকশন খেলিছা কিন্তু মানা কৰিছিলো এনেকৈ কৈ থাকে আৰু ঘৰৰ পৰা যেহেতু লৰা চাই আছে কেনেকুৱা লৰা তোমাৰ মন পছন্দৰ মানে নমস্কাৰ মই কামৰূপৰ আপোনালোক আটাইলে মোৰ ইউটিউব চেনেললৈ স্বাগতম জনাইছো আজি এগৰাকী কণমানি ভণ্টি মোৰ লগত উপস্থিত আছে তাই বহুত সৰুৰ পৰা ষ্ট্ৰাগল কৰি আহিছে আৰু নাটকৰ লগত জড়িত আছিল আৰু বৰ্তমান এংকৰিং হিচাপে বহুত ধৰণৰ কাম কৰি আহিছে আৰু বহুত ইচ্ছা তাই গতিকে চিনাকি কৰি দিব ওলাইছো তাইৰ নাম শিখা ৰাণী ঠাকুৰীয়া নমস্কাৰ মোৰ ধন্যবাদ কি খবৰ আছো ভালে আছো আপোনাৰ কি খবৰ ভাল বেছি ভালো নহয় বদৰটো অলপমান চৰ্দি জ্বৰ হৈ আছে হয় হয় বাকি তুমি এতিয়া কিহত ব্যস্ত হৈ আছা বৰ্তমান মই নিউজ এংকৰ হিচাপে কাম কৰি আছো এনি টাইম ইণ্ডিয়া বুলি এটি নিউজ পৰ্টেল চেনেলত আৰু আমাৰ অফিচ হৈছে দিছপুৰ লাষ্ট গেট আৰু বিগত 2.5 বছৰ ধৰি মই এই চেনেলটোৰ সৈতে জড়িত তুমিতো ষ্টেজ প্ৰগ্ৰামো কৰা হয় ষ্টেজ প্ৰগ্ৰাম কৰা কিন্তু লাষ্টত মই জুবিনৰ লগত কিবা চাইছিলো তোমাৰ ষ্টেটাছত কি হৈছিল আসলতে কাহিনীটো আচ্ছা মানে মই এংকৰিং কৰি আছো মানে বিগত 3টা বছৰ ধৰি মই প্ৰফেচনেলি বিহু ষ্টেজত বিহুৰ সময়ত এংকৰিং কৰো আৰু যেতিয়া অফ সিজন হয় তেতিয়াও কৰো বাৰু কিন্তু তেনেকে মোৰ প্ৰিয় দুজন দাদাই এখন মোক মঞ্চ দিলে আৰু সেই মঞ্চখনত মই এংকৰিং কৰিবলৈ গৈ জুবিন দাক লগ পালো তেওঁ আমন্ত্ৰিত অতিথি হিচাপে আহিছিল আৰু গীত পৰিবেশনৰ বাবে তেতেই মই তেখেতক লগ পালো তাৰ পিছত কিন্তু জুবিন দাৰ 3খনমান প্ৰগ্ৰামত মই এংকৰিং কৰিলো আৰু জুবিনে তোমাক কিবা এটা কৈছিল নহয় সৰু ছোৱালী বুলি মোক কৈছিলে আৰু যে মাইক্ৰোফোনটো যিমান সৰু এংকৰ মানে এংকৰজনো সিমানেই সৰু এনেকে কৈছিলে আৰু মানে তুমি যেহেতু নাটকৰ লগতো জড়িত হৈ আছিলা মই তোমাক একদম টিকলি পাইছিলো হয় হয় তো সেই নাটকৰ ষ্টাৰ্টিংটো নাটকৰ প্ৰতি তুমি আকৰ্ষিত কেতিয়া হৈছিলা নাটকৰ প্ৰতি মই আকৰ্ষিত 2012-11 মানতে হলো তেতিয়া মানে মই স্কুলত পঢ়ি আছিলো তেতিয়া ক্লাছ মই 7 মানত আছিলো 7ৰ পৰা 8 পাম আৰু মানে বছৰেকীয়া পৰীক্ষা দি উঠিছো ডিসেম্বৰত তেতিয়া মানে সকলোৱে জানে অসমবাসী হিমাংশু প্ৰসাদ দাস বিশিষ্ট নাট্যকাৰ কবি পৰিচালক তেখেতৰ ঘৰৰ ওচৰতে মোৰ ঘৰ আছলতে বৰিঘাটত দক্ষিণ কামৰূপৰ তাৰ পিছত সাৰৰ মানে তেতিয়া গৈনিকাখন নতুনকৈ স্থাপিত হৈছিল আৰু কুহিপাত বুলি এটা কৰ্মশালাৰ আৰম্ভণি হ'ব তেতিয়া তেওঁলোকে মানে অকমান প্ৰমোচন কৰি আছিল মানে যে প্ৰথম ওয়াৰ্কশ্বপ তেখেত সকলকো লৰা ছোৱালীৰ প্ৰয়োজন আৰু আমিও তেতিয়া অকনমানি তেনেকুৱা তো তাতে কাম কৰা দাদা এজনে মোক স্কুলত গৈ থাকোতে ক'লে যে আমাৰ ইয়াতে এটা ওয়াৰ্কশ্বপ হ'ব কেইদিনমান পিছত তুমি আহিবা দে ফৰ্মখন ফিল আপ কৰিবা তো তাৰ পিছত মই গলো তেনেকে এটা 10-11 দিনৰ ওয়াৰ্কশ্বপ কৰিলো আৰু তাৰ পিছতে মানে মই দূৰদৰ্শন এটি যন্ত্ৰ নামৰ এখন সিনেমা ৰাজেশ ভূঞাৰ দ্বাৰা পৰিচালিত সেই সিনেমাখনত এক্টিং কৰিবলৈ সুযোগ পালো আচলতে মই তাতে সিলেক্ট হলো মানে কৰ্মশালাটোত সিলেক্ট হোৱাৰ পিছতে মই সিনেমাখনত এটা সৰু মানে ক্যাৰেক্টাৰত অভিনয় কৰাৰ মই চান্স পালো মোৰ তেনেকে যাত্ৰাটো আৰম্ভণি হল তাৰ পিছত তুমি লাষ্ট সিৰিয়েল বা সিনেমা লাষ্ট কৰিছিলা লাষ্ট আপোনাৰ 2018 চনৰ এখন অগ্নি বুলি আছিল সিৰিয়েল ৰং চেনেলত সম্প্ৰচাৰিত তাতে মই 3 নে 4টা এপিসোড কৰিলো এটা নেগেটিভ ক্যাৰেক্টাৰ আৰু তাৰ আগত অভিমান বুলি এখন সিৰিয়েল চলিছিল জোনাক চেনেলত আৰু তাতে মই 2টা এপিসোড কৰিছো মানে একেবাৰে সাইড ক্যাৰেক্টাৰ মানে চাইল্ড ক্যাৰেক্টাৰৰ তেনেকুৱাকে তাৰ পিছত কিন্তু মোৰ সিৰিয়েল কৰা হোৱা নাছিল হৈছিলে পিছে ক্ষমা কৰিব বকুল তলৰ আদালত বুলি সেইখন হিমাংশু দাৰে আছিল ৰং চেনেলত সম্প্ৰচাৰিত লকডাউনৰ পিৰিয়ডত তাতে মই এটা ক্যাৰেক্টাৰ কৰিছিলো তেনেকে কিন্তু তুমি যেহেতু এতিয়া এংকৰিং এংকৰ কৰি আছা তাৰ পিছত তুমি অভিনয় কৰিছা গতিকে এই দুটা পোষ্টৰ মাজত তুমি ডিফাৰেন্স কি পাইছা আসলতে মানে আগতে মই এনেকুৱা আছিলো স্কুলত যে মই পঢ়াত বাৰু মানে মধ্যমীয়া আছিলো বাৰু খুব বেছি ভালো নাছিলো আৰু একেবাৰে মানুহৰো নাছিলো মাজে মাজে সময়ৰ লগত চলি গৈ থকা বিধৰে মই বৰ্তমান তাৰ পিছত মই মানে পঢ়া শুনাতে মই আছিলো মানে কথা মই কমকৈ কওঁ মোৰ ভয় মোৰ বেছিকৈ লাগে লাজ মোৰ বেছি তেনেকুৱা তেতিয়া যেতিয়া স্কুলত ছাৰ বাইদেউ হতে আগত থিয় হৈ দুআষাৰ ক'ব দে মোৰ খুব লাজ লাগে মই মানে ক্লাছো শেষ মোৰ ঘৰত সিধাই মানে গুচি যাওঁ মই তেনেকুৱা আছিলো কিন্তু যেতিয়া মই হাই স্কুল পালো তেতিয়া মই অকমান সোশ্যাল হলো মানুহগৰাকী আৰু কলেজত পোৱা মানে যোৱাৰ পিছত মোৰ মানে ক্যাৰেক্টাৰটোৱে মোৰ চেঞ্জ হৈ গল মানে টোটালি মই মানুহজনী কালচাৰেল হৈ গলো এনেকে মানে এটো চেঞ্জ হল মানে ইচ্ছা কৰি কৰিছা না স্বতঃস্ফূৰ্তভাৱে হৈ গৈছে চেঞ্জ মানে নিজে নিজে মোৰ হৈ গল মানে যে মোৰ ফ্ৰেন্ড সাৰ্কেল মোৰ ডাঙৰ হল মই কথা কৈ ভাল পোৱা হলো
তাৰে পিছত মানে কলেজৰ অনুষ্ঠান বিলাকত মই দুআষাৰ কওঁ ছাৰহঁতে খুব ভাল পায় তেনেকে মানে অকনমানকে কথা কোৱাৰ অভ্যাসটো মোৰ বাঢ়ি গ'ল তাৰ পিছতে মই কৰবাত অনুষ্ঠান থাকিলে কোনোবাই কেতিয়াবা 200 টকা দিয়ে কোনোবা 500 টকা দিয়ে নে মৰমতে এংকৰিং কৰিব মাতে 2 ঘণ্টা 3 ঘণ্টা থাকি দি দুই এষাৰ কৈ গুচি আহো তেনেকে মানে মই ভাবিলো যে মই দেখোন কথা ক'ব পাৰিম মানে যেতিয়া মানে নিজৰ ওপৰত বিশ্বাসটো আহিল যে মই দেখোন 10 জনৰ আগত কথা ক'ব পৰা হলো তেতিয়া মই ভাবিলো যে মানে এইটো প্ৰফেশনেলি লও মানে তাৰ পিছত আফটাৰ ডিগ্ৰী মই 2021 ত বিএ পাস কৰিলো দক্ষিণ কামৰূপ ছোৱালী মহাবিদ্যালয় মিৰ্জাৰ পৰা তাৰ পিছতে মই ভাবিলো যে এতিয়া মই কি কৰো কাৰণ মইতো ইমান চুকাও নহয় যে মই সায়েন্স পঢ়িম তেনেকুৱা আৰু মই যেহেতু আৰ্টছৰে মই জানো যে মোৰ কেপেবিলিটি কিমান তাৰ পিছত মই মাস কম কৰিলো 6 মান্থৰ ডিপ্লোমা মাইলেজ মাস মিডিয়া বুলি জুৰতৰ এটা প্ৰাইভেট ইনষ্টিটিউট তাতে 6 মান্থ ডিপ্লোমা কৰাৰ পিছতহে মই মানে এংকৰিং কৰা ষ্টাৰ্ট কৰিলো ঘৰত কোন কোন আছে ঘৰত মোৰ মা দেউতা দাদা আৰু মই আমি 4 জন বৰ্তমান ছোৱালী যেটো গাবৰু হৈছে বয়ফ্ৰেণ্ড লৈছে নে বয়ফ্ৰেণ্ড বুলিতো নকওঁ বাৰু কিন্তু ঘৰৰ পৰা অকমান মানে আলোচনা হৈছে যে বিয়া দিব লাগে যেহেতু ছোৱালী মানুহৰ এটা বয়স থাকে গতিকে হয়তো মুকো তেনেকে ভাবিছে নেকি ঘৰৰ পৰা ডাঙৰ অকমান হয় তেনেকুৱা কথা বতৰা এটা চলি আছে বাৰু চাও কি হয় তাৰ পিছত তোমাৰ এইখিনিতে মই ক'ব বিচাৰো তুমি যেহেতু এংকৰিঙৰ ক্ষেত্ৰত বহুতখিনি আগবাঢ়ি গৈছা দৰ্শকক কেনেকে আদৰিবা আজি তোমাৰ পাল মানে তুমি অলপমান এংকৰিং কৰি দেখুৱা আচ্ছা নমস্কাৰ মই শিখাৰাণী ঠাকুৰীয়া আৰু আজি মই আহিছো এগৰাকী বাৰ ঘৰলৈ তেওঁ হৈছে কামৰুন নাহাৰ মই সৰুতে তেখেতক লগ পাইছিলো আৰু আজি তেখেতৰ বাসগৃহলৈ মই আহিছো লংকেশ্বৰলৈ আহি খুব ভাল লাগিছে যে পোন দীৰ্ঘ বিৰতিৰ পিছত তেখেতক লগ পাইছো তেখেতে এটা নতুনকৈ ইউটিউব চেনেলৰ আৰম্ভণি কৰিছে আশা ৰাখিছো তেখেতৰ এই যাত্ৰা সদায় অব্যাহত থাকক কেৱল সীমিত দৰ্শকৰ মাজতে সীমাবদ্ধ হৈ নাথাকি অসমবাসীয়ে তেখেতক মৰম দিয়ক আৰু সেই হিচাপতে তেওঁ নতুনকৈ এটা ইউটিউব চেনেলৰ আৰম্ভণি কৰিছে লগতে পেছাগতভাৱে তেওঁ এগৰাকী অধিবক্তা গতিকে তেখেতৰ ওচৰলৈ আহি মোৰ খুব ভাল লাগিছে আৰু তেখেতে মোৰ সৈতে দুআষাৰ কথা পাতিব বিচাৰিছে মোৰ দুই এটা মনৰ কথা জানিব বিচাৰিছে আৰু যদি আপোনালোকে তেখেতৰ কথাখিনি শুনি ভাল পায় তেতিয়াহলে তেখেতৰ চেনেলটোক আগবঢ়াই নিব লগতে সাবস্ক্ৰাইব কৰিব ঠিকে ক'ব পাৰিছা থ্যাংক ইউ ওয়েলকাম তাৰ পিছত তোমাৰ ফিউচাৰ প্লেনিংৰ বিষয়ে কোৱা অলপ বা ফিউচাৰ প্লেনিং নাই মানে মই এনেকুৱা এজনী ছোৱালী মানে যাৰ কোনো ভৱিষ্যত পৰিকল্পনা নাই মানে সময়ত যিটো পাও সেইটোকে কৰো তেনেকে চলি গৈ থাকো হয় নেকি প্লেনিং নাথাকে মোৰ মানে এনেকুৱা হয় যে মই বহুত বেছি পৰিকল্পনা নকৰো কাৰণ যদি সেইখিনি বাস্তৱত ৰূপায়িত নহয় তেতিয়াহলে মই দুখ পাম মই ডিপ্ৰেছনত যাম তাতকে বহুত বেছি মোৰ কল্পনা নাই কিন্তু সময়ত কাম সময়ত কৰিব খোজো সময়ত পোৱা কামটো মই ভালকে কৰিব ট্ৰাই কৰো কিমান কনে আৰু কিন্তু মই বিশ্বাস যেটো মই 2.5 বছৰ ধৰি মানে নিউজ চেনেল এটাৰ সৈতে জড়িত গতিকে মোৰ সপোন এটা আছে যে পোৰ্টেল এটাতে মই সীমাবদ্ধ নাথাকি যাতে অসমবাসীয়ে দেখিব পৰাকে যাতে এটা স্যাটেলাইট চেনেলত ভৱিষ্যতে মই সংস্থাপিত হ'ব পাৰো সেইটো মোৰ ইচ্ছা আৰু যদি সময় সুবিধা মিলে মই মোৰ মনটো ভাল লাগিব পৰাকৈ মই মানে এক্টিংও কৰি যাম আৰু সেইটো এটা যদি এক্টিংৰ অফাৰ আহে মানে তুমি ক্যাৰেক্টাৰ এটাৰ কাৰণে যদি সিলেক্ট হোৱা তেতিয়াহলে সময়টো কেনেকৈ মিলাবা তুমি তো ইফালে কাম কৰিবই লাগিব আসলতে এটো নিজৰ মনটোৰ লগত কথা আৰু মনে ভাল লগা এটা কামৰ কাৰণে সময় মিলাব লগা নহয় সময় মিলি যায় মানে এটো কথা আৰু যেহেতু মই সোমবাৰৰ পৰা শনিবাৰলৈকে ডিউটি কৰো মৰ্নিং মানে 11টা পৰা সন্ধিয়া 6টা লৈকে তাৰ পাছত আকৌ ৰাতি মই বিহু ষ্টেজত এংকৰিং কৰো যেহেতু বৰ্তমান অনুষ্ঠানবিলাক চলি আছে কালিও মোৰ অনুষ্ঠান আছিল গতিকে তেনেকুৱা ক্লাছত যেতিয়া পঢ়া মানে সুধে বা কিবা ক'ব দিয়ে তেতিয়া তুমি ক'ব পাৰিছিলা নে নোৱাৰিছিলা নে কমক লাগি গৈছিল তাৰপিছত 2016 চনত মই দক্ষিণ কামৰূপ ছোৱালী মহাবিদ্যালয় মিৰ্জাত মই এইচএছ ফাৰ্ষ্ট ইয়াৰত নামভৰ্তি কৰিছিলো তাৰ পিছত নামভৰ্তি কৰোতে মোৰ ৰোল নাম্বাৰটো অকমান পিছত আছিল মানে পাৰ্চেন্টেজ চাই কিন্তু যেতিয়া মই এইচএছ সেকেন্ড ইয়াৰ পালো তেতিয়া মোৰ ৰোল নাম্বাৰ 1 হল তেতিয়া মোৰ দায়িত্বটো বাঢ়িল যে মানে কিবা এটা কোৱেশ্চন সুধিলে শিক্ষকে ৰোল নাম্বাৰ 1 টোকে সুধিব 1 টোৱে নাজানিলে 2 টো সুধিব তেনেকুৱা তো তেতিয়া মানে মই অকমান পঢ়িব লগা হল তাৰপিছত ৰিজাল্ট মোৰ ভালে আহিলে বাৰু সেকেন্ড ইয়াৰত তাৰ পিছত মই হিষ্ট্ৰীত মেজৰ ললো 2018 চনত মই বিএ ফাৰ্ষ্ট সেমত আৰ্টছত নামভৰ্তি কৰিলো ডিকে গাৰ্লছ কলেজতে তো মই 5টা বছৰ এইখন কলেজত পঢ়া তেনেকে তাৰে পিছত মোৰ তেনেকে গৈ থাকিল আৰু মানে একাডেমিক লাইনটো কিন্তু তোমাৰ গাৰ্লছ স্কুল বুলি ক'লে বা গাৰ্লছ হাই সেকেন্ডাৰী বুলি ক'লে অলপমান
মানে মানুহে ভাবে যে ছোৱালী স্কুল বিলাক মান থাকে ছোৱালী বিলাক থাকে কটিয়া টাইপৰ কেনেকুৱা আছিল কটিয়া নাছিলো দেই একেবাৰে নাছিলো মানে সৰুতেও নাছিলো হাইস্কুলত অকমান নাছিলো কাৰণ সেই বয়সটোৱে তেনেকুৱা যে পুৰা আমাৰ গেং এটা আছিলে গতিকে আমাৰ মানে খুব মানে ডনগিৰি চলিছিলে মানে পুৰা মানে ডন আছিলো আৰু যেতিয়া মই বিএ ফাৰ্ষ্ট চেমত আছিলো তেতিয়া মই জিএছত ভোট খেলিছিলো ইলেকশন ৰাজনীতিটো আছা মানে এফালে মই হিষ্ট্ৰী মেজৰ এফালে মই মানে ভোট খেলিছো ভাবকচোন ফাৰ্ষ্ট টাইমৰ কাৰণে তো কলেজ এখনত ইমান হাজাৰ হাজাৰ ষ্টুডেন্টছৰ মাজত মই জিএছত ভোট খেলিলো 1890 হৈছিল না নাই জিকিছো মই কেনেকুৱা কষ্ট হৈছিল কোৱাচোন এবাৰ ফাৰ্ষ্ট টাইম কষ্ট মানে হেৰি হ'ল যে এইচএস সেকেন্ড ইয়াৰ ৰিজাল্টটো মোৰ ভাল হ'ল তাৰে পিছত হিষ্ট্ৰী আছিলে মোৰ ফৰ্থ সাবজেক্ট আৰু মই ফৰ্থ সাবজেক্টত মেজৰ লৈছো সেইটো মোৰ কাৰণে ডাঙৰ চেলেঞ্জ মানে যে বাকি আমাৰ শিক্ষাগুৰু সকলেও কৈছিলে যে তুমি যিটো সাবজেক্টত ভাল মাৰ্কস পাইছা সেইটোত লোৱা ফৰ্থ সাবজেক্টত কোনোবাই মেজৰ লয়নে তুমি কিন্তু পস্তাবা মই বোলো নহয় মই সাবজেক্টটোক ভাল পাওঁ মাৰ্ক কিমান পাইছো এইটো ডাঙৰ কথা নহয় যদি মোৰ মানে ইচ্ছা আছিলে মোৰ হিষ্ট্ৰীত সৰুৰ পৰাই মেজৰ লোৱাৰ তেনেকে তো মোৰ অকমান দিগদাৰ হৈছিলে কাৰণ মই ফৰ্থ সাবজেক্টত মেজৰ লৈছো এইফালে মই কলেজখনৰ জিএস গতিকে মই ক্লাছ কৰিব সময় নাপাওঁ ক্লাছত বহি থাকো বেলেগে আহি মোক মাতি লৈ যায় মানে তেনেকুৱা তো তেনেকে মোৰ এটা বছৰ জিএস হওঁতে গ'ল তাৰপিছত নেক্সট আকৌ দুটা বছৰ মই আকৌ প্ৰেচিডেন্ট আছিলো 1920 2021 দুটা বছৰ তো মই ডিগ্ৰী তিনিটা বছৰ মই ইলেকশন খেলিয়ে মানে কটাই দিলো ইলেকশনৰ এক্সপেৰিয়েন্সটো কেনেকুৱা আছিল ফাৰ্ষ্ট ষ্টাৰ্টিংত যে হেৰি মানে তুমি ইলেকশন খেলিম বুলি ভাবিলা যেটো তুমি হেতু লাইনত নাই একেবাৰে নাই নতুন এটা যাত্ৰা তো খুজ পেলাওতে কেনেকুৱা হৈছিল মানে খোজ পেলাওতে কেনেকুৱা হ'ল মানে যিবিলাক মোৰ ফ্ৰেন্ড আৰু ফ্ৰেন্ড বিলাকৰ মই হেৰি কেম্পেইনিং কৰি আছিলো মানে মই বেলেগক উৎসাহ দি আছিলো যে হেৰি তুমি ভোট খেলাবা তই ভোট খেল মই তোকে ভোটটো দিম এনেকুৱা আছিলো মানে তো লগৰ বিলাকে আকৌ উলুটা মোক মানে দিলে যে তই বেলেগক কিয় কৈ আছা তই খেল এনেকুৱা মানে মোৰ জোছটো মানে উঠি গ'ল চাবচোন যেতিয়া কোনোবাই আপোনাক প্ৰেছাৰাইজ কৰি থাকে অট'মেটিক মনটো আহি যায় তাৰপিছত মই বোলো মই পাৰিম নেকি এনেকে তাৰপিছত মই ডিপাৰ্টমেন্টত গলো ছাৰহতেতো একদম ন বুলি কৈ দিলে যে ডিপাৰ্টমেন্টে নিদিয়ে যে মই মানে ৰিজাল্ট মোৰ ভাল হৈছে আকৌ ইলেকশন খেলি যদি মই বেয়া হওঁ তেনেকে ছাৰহতে কৈছে নাই তুমি আমাক ব্ল্যাঙ্ক পেপাৰত সাইন কৰি দিব লাগিব যে তোমাৰ ৰিজাল্ট বেয়া নহয় বুলি তাৰ পিছতে তুমি খেলিব পাৰিবা ঘৰৰ মানুহে দিলো আমি নিদিও বুলি ক'লে মোৰ মানে তামাম খং আৰু তেতিয়া মানে ক্লাছতে নাযাও এনেকুৱা হ'ল তাৰপিছত মই খেলিলো আৰু কিন্তু মোৰ কম্পিটিটৰ দুজন আছিলে টোটাল আমি তিনিজন আছিলো কিন্তু ভাগ্য ভাল আৰু সাগে সেইখিনি বিশ্বাস দিব পাৰিলো মৰম দিব পাৰিলো সেইকাৰণে মোৰ সেই বাইদেউ ভন্টি বান্ধৱী সকলে মোক ভোট দি জিকালে আৰু কিন্তু তোমাৰ পঢ়াটোৰ প্ৰতি কি হ'ল তুমি যে পঢ়াটোৰ লগত মানে ছাৰহতৰ লগত এটা চ্যালেঞ্জত আহিলা না মই চ্যালেঞ্জত গলো আৰু মানে কয় আৰু ছাৰহতে মোক মানে কৈ থাকে আৰু মানে হকিয়াই দি থাকে আৰু সাবাৰি ইলেকশন খেলিছা কিন্তু মানা কৰিছিলো এনেকে কৈ থাকে আৰু তেনেকুৱা তাৰে পিছত ক্লাস কৰো তাৰ পিছত আৰু বাহিৰা কাম বিলাকো কৰো তেনেকে এক্টিংও কৰো তেনেকে মানে বেলেন্সত বস্তুবিলাক গৈ আছিল আৰু তুমি যে এক্টিং লাইনত আছিলা আৰু এতিয়াও আছা তাৰ পিছত নিউজ চেনেলতো কাম কৰি আছা কিন্তু সমাজৰ মানুহৰ পৰা তুমি এনেকুৱা কিছুমান নেগেটিভ কমেন্টস পাই থাকা নেকি যেনেকুৱা সাধাৰণতে পাই থাকে মেক্সিমাম মানুহে পাই থাকে যে তাই এনেকুৱা কৰি আছে তেনেকুৱা কৰি আছে মানে এই যে বুবু বাবা এটা চলি থাকে হেতুৰ সন্মুখীন হৈছা নে সন্মুখীন আগতে সাগে হৈছিল কিন্তু আজিলৈকে মানে মোৰ মুখৰ সন্মুখত তেনেকুৱাকে কোনো কোৱা নাই কিন্তু আৰু যদি মানে বেক বাইটিং কৰে হেতুটো মই গম নাপাও যে মোৰ যদি পিঠিৰ পিছফালে কোনোবাই কয় হেতু মই আকাৰে ইংগিতে শুনা পাও কিন্তু মোৰ মুখৰ সন্মুখত কোনেও কোৱা নাই আৰু মই আসলতে মানুহৰ কথা কেৰেপু নকৰো কাৰণ মইতো কাৰো খাই থকা নাই মোৰ মা দেউতা উপাৰ্জন কৰিছে মই নিজে উপাৰ্জন কৰিছো মই মোৰ ঘৰত আছো মোক মা দেউতাই খুৱাইছে গতিকে বেলেগৰ কথা শুনি মই ঘৰত বহি থকাটো উচিত বুলি মই নাভাবো যিমানখিনি মোৰ সক্ষমতা আছে যদি মই সৎপথত থাকো যদি মই ভাল কাম কৰো ৰাইজে যদি মোক মৰম দিয়ে তেতিয়ালে মই মোৰ কাম কৰি যাব বিচাৰো তাতে কোনে কি কৈছে কি নকৈছে হেতু মোৰ কাৰণে লুকআউট নহয় মানে আৰু ঘৰৰ পৰা মানে পুৰা সাপোৰ্ট পাইছা তুমি মোৰ ঘৰৰ সম্পূৰ্ণ সাপোৰ্ট আছে কাৰণ দাদা মোতকৈ 11 বছৰ ডাঙৰ আমাৰ খুব বয়সৰ এটা মানে এজ গেপ এটা আছে ডিফাৰেন্স এটা আছে গতিকে দাদাই মোক খুব হেল্প কৰে এতিয়াও যদি মই ৰাতি কৰবাৰ বিহু অনুষ্ঠানত যাও দাদাই মোক লৈ যায় আকৌ মোক দাদাই ৰাতি আনিব যায় ৰৈ নাথাকে কাৰণ তাৰো কাম থাকে নিজাববিয়া গতিকে মোক লৈ যায় আকৌ ৰাতি আনিব যায় সেই ক্ষেত্ৰত মানে মই পুৰা সেফ মানে যে মই কেতিয়াও বেলেগৰ লগত নাযাও বা বেলেগৰ লগত উভতিও নাহো হেতু
এটো ক্ষেত্ৰত পুৰা সেফ আৰু সাপোৰ্টটো ঘৰৰ পৰা ফুল পাই আছে আছে আৰু মা দেউতাৰো খুব সাপোৰ্ট মোৰ দেউতা এজন অৱসৰপ্ৰাপ্ত প্ৰধান শিক্ষক গতিকে সেইটো ফালেও মানে দেউতাই বুজি পায় আৰু বিভিন্ন ঘৰুৱা অসুবিধা বখত মানে মোৰ দাদাৰ যিমানখিনি সপোন আছিলে সেইখিনি সপোন দাদাই পূৰণ কৰিব নোৱাৰিলে তো দাদাই বিচাৰে যে মই নোৱাৰিলো কিন্তু মোৰ ভন্টিজনীয়ে মানে আগবাঢ়ি যাওক আৰু মানে হি যিখিনি পোৱা নাই সেইখিনি মোক দিব ট্ৰাই কৰিছে তোমাৰ যেহেতু সিনেমা বা এক্টিংৰ লগত জড়িত হৈছিলা হিমাংশু ছাৰৰ কথা মই হিমাংশু ছাৰৰ লগত মই যিহেতু কাম কৰিছিলো মানে কাম মানে এক্টিং শিকিছো মই তাত আৰু বহুত বেছি ভয় কৰিছিলো তুমি গমে পোৱা মই কেনেকুৱা আছিলো তো সেই ক্ষেত্ৰত হিমাংশু ছাৰ আৰু কি আছিলে হেৰি মেমৰ নাম কি আছিলে প্ৰণামী মেম সেই ক্ষেত্ৰত তুমি হিমাংশু ছাৰ আৰু প্ৰণামী মেমৰ বিষয়ে কি ক'বা দুইজনৰ পৰাই মই বহুখিনি শিকিব পাৰিছো মই বুলি নহয় মোৰ হৈতে অভিনয় কৰা সকলোৱে আমাৰ গ্ৰুপটোৱে শিকিব পাৰিছে আৰু মই বাক তাতে লগ পোৱা আচলতে গতিকে মানে ভাল লাগে আৰু এতিয়াও মানে ছাৰৰ যে মই মৰমৰ হ'ব পাৰিছো বা মেমে যে এতিয়াও মৰম কৰে সেইটো খুব ভাল লাগে আৰু মই কৈছোৱে ছাৰৰ তত্ত্বাৱধানত বহু কেইখন নাটক চাকিৰা আহিব বকুল তলৰ বিহুলৈ তাৰপিছত এখন গাঁৱত এটা টিভি আছিল ৰান তেনেকৈ আমি ৩-৪খন মান নাটক আমি কৰিছো আৰু তেখেতৰ সহধৰ্মিনী প্ৰণামী বাইদেউৰ তত্ত্বাৱধানতো আমি দূৰদৰ্শনত নাটক কৰিছিলো কাৰেঙৰ লিগিৰি কৰিছিলো ৰূপালীম কৰিছো আৰু ভাল লাগে ৰূপালীমটো কৰি কিনে কেনেকুৱা পাইছিলা ৰূপালীমত কোনটো কেৰেক্টাৰ কৰিছিলা ৰূপালীমৰ মই বান্ধৱীৰ চৰিত্ৰ এটা কৰিছিলো এই আমি নাটকখন অসমৰ বিভিন্ন ঠাইত কৰিছো কিন্তু মোৰ আটাইতকৈ ডাঙৰ মানে ভাল লগা কথা যে এইখন নাটক আমি দিল্লীত কৰিছো এনএছডি লকডাউনৰ সময়ত এনএছডি কৰা নেকি কৰা নহয় মানে নাটকখন মানে এনএছডি কৰিছিল আৰু ভাৰত ৰং মহোৎসৱত আমি গৈছিলো তাত কৰি মানে ভয় খোৱা নাছিলা নে ভয় নাখালো যেনিবা মানে সৰু মঞ্চকে কেতিয়াবা ভয় লাগে কিন্তু সেই মঞ্চখনত মানে আমাৰ এটা উদ্যম এটা আছিল মানে যে যিয়ে কি নহওক মানে নাটকখন ভাল কৰি যাব লাগিব গতিকে সেই মনোবলটো আছিল কাৰণে চাগে সেইদিনা ভয় লগা নাছিলে কিন্তু ভাল হলে নাটক খুব ভাল হৈছে ভাল হৈছে শেহতীয়াকে তোমাৰ যিটো বুলু ফিল্ম হিমাংশু ছাৰৰ বুলু ফিল্মটো বহুত চৰ্চিত হৈছিলে ভাবিছিলে মানুহে মানে নেগেটিভ এটা কেৰেক্টাৰ বা নেগেটিভ এটা চিনেমা বুলি মানুহে লৈছিলে তাৰ পিছত হয়তো গম পোৱা গ'ল যে চিনেমাখন চোৱাৰ পিছতহে মানুহে গম পাইছে যে আচলতে কি আৰু নামৰ ক্ষেত্ৰতো মানে অলপমান উচ্চাৰণটো বেলেগ হয় কিন্তু মানুহে কওঁতে ব্লু বুলি কৈ দিয়ে আৰু সেইটোৰ ক্ষেত্ৰত তুমি কি ক'বা আৰু তুমি যিহেতু তাতে এক্টিং কৰিছা এটা কেৰেক্টাৰ লৈছিলা হয় বুলু ফিল্মখন একেবাৰে এখন ৰ ফিল্ম হয় কোভিডৰ ওপৰত কেনেকুৱা হৈছিলে কোভিডৰ সময়ত দেশখন সেই কাহিনীটোক লৈ আচলতে এখন চিনেমা নিৰ্মাণ কৰা হৈছিল যে সচৰাচৰ গাঁও এখনত কেনেকুৱা পৰিৱেশ ঘটি থাকিছিল মানে লকডাউনৰ পিৰিয়ডত 2022 চনত ছেপ্টেম্বৰত আমাৰ চিনেমাখন ৰিলিজ হৈছিলে আৰু তাতে মই এটা ভনিয়েকৰ কেৰেক্টাৰ কৰিছিলো মোৰ কেৰেক্টাৰটোৰ নাম আছিলে পূজা তাতে চাংকুদা মেইনত কৰিছিলে লিডত চাংকুদাৰ মই ভন্টিৰ কেৰেক্টাৰ কৰিছিলো এইটো তোমাৰ যে হেৰি হৈছিলে কন্ট্ৰভাৰ্সি হৈছিলে ফিল্মখনৰ নামৰ হৈতে পুলিশ গৈছিলে সেই পুলিশ যোৱাটো সঁচা পুলিশ হৈছিল নে এইটো মিছা এটা মানে মেকিং এটা প্ৰমোশনাল ভিডিও হয় নামটোক লৈ মানে আসলতে তেনেকৈ চৰ্চা কৰা হৈছিল আৰু কাৰণ আজিকালি এনেকুৱা হয় ন যে সিনেমা হলত ভাল সিনেমা আহিলেও প্ৰচাৰৰ অভাৱত দৰ্শকে গম নাপায় কিন্তু কিছুমান টেকনিক লাগিব পৰিচালকৰ আৰু সেই টেকনিক যদি ইউজ কৰা হয় তেতিয়া হলে সিনেমা এখন ৰাইজৰ মাজলৈ যাব আৰু সদায় টেকনিকৰ ক্ষেত্ৰত আগবঢ়া এজন ব্যতিক্ৰমী পৰিচালক হিমাংশু প্ৰসাদ তোমাৰ ফিউচাৰ প্লেনিংটো ইতিমধ্যে কৈছাই যে তেনেকুৱা একো নাই মোৰ বেলেগ একো নাই এগৰাকী মানে ভাল মোৰ মানে স্যাটেলাইট হাউস এটাৰ হৈতে মোৰ ৰিলেটেড হবৰ মন ৰিলেটেড মানে কি মানুহে চিনাটো ডাঙৰ কথা নহয় মই শিকিব খোজো মানে জানিব বিচাৰো নতুন নতুন কথা গতিকে মোৰ হেতু এটা ইচ্ছা আছে যে এটা ডাঙৰ হাউসৰ লগত জড়িত হৈ বিভিন্ন জনক লগ পাই বিভিন্নটা কথা শিকাৰ মোৰ খুব মন আছে আৰু যদি সময় সুবিধা পাও মই কৰি যাম তেনেকা কৰোৱে বাৰু তেনেকে যদি কোনোবাই কেতিয়াবা ডাবিঙৰ কাৰণে ফোন কৰে তেনেকে কৰবাত ডাবিং দিও বা কোনোবা এটা ৰিপৰ্টাৰৰ কেৰেক্টাৰ লাগিলে মোৰ লগৰ বিলাকে ফোন কৰি কয় চিনেমাখন আছে ৰিপৰ্টাৰৰ কেৰেক্টাৰ এটা আছে আহচোন তেনেকে মই কৰিছো কিন্তু তাৰপিছত লাষ্ট মই তোমাক আৰু এটা কোৱেশ্চন সুধো যেহেতু কবলে ছোৱালী মানুহ অলপমান বেয়াও লাগে বাট ঘৰৰ পৰা যেহেতু লৰা চাই আছে কেনেকুৱা লৰা তোমাৰ মন পছন্দৰ মানে তুমি এটা ভাবা যে মোৰ লৰাজন এনেকুৱা হলে ভাল লাগে সবৰে এটা ইমাজিনেশন থাকে ন ইমাজিনেশন হয় মোক মানে এনেকুৱা এজন মানে লৰা মই বিচাৰো যিজন লৰাই মানে মোক সাপোৰ্ট কৰিব সকলো কামতে মোক আগবাঢ়ি যাবৰ কাৰণে উৎসাহ দিব
মানে বেছি পজিটিভ মই ভাল নাপাওঁ মানে যে মোক মোৰ স্বাধীনতাটো দিব লাগিব আৰু মই সেই স্বাধীনতাটো সদায় মানে ভাল পথেৰে নিম ভাল কামত খটুৱাম এনেকুৱা নহয় যে তেওঁ মোক ফ্ৰীডম দিয়াৰ কাৰণে তাৰ মই চান্স লৈছো তেনেকুৱাও নহয় কিন্তু মই যিখিনি কৰি ভাল পাওঁ সেইখিনি তেওঁ মোক কৰিব দিব লাগিব তাৰ অনুপাতে মই তেখেতক বেক সাপোৰ্ট দিব লাগিব দুইজনৰ মাজত বুজাবুজি শ্ৰদ্ধা ভক্তি বিশ্বাস সেইখিনি থাকিব লাগিব আৰু সম্পৰ্কত আটাইতকৈ ডাঙৰ কথা সন্মান আপোনাক যিমানে ভাল নাপাওক কিয় যদি কোনো এটা ৰিলেশনতে ইজনে আনজনক সন্মান নকৰে সেই ৰিলেশনটোত নথকাই ভাল গতিকে মই ভাবো যে সন্মান আগত তাৰ পিছত বাকিখিনি আৰু এইখিনিতে তুমি লৰাজন চাকৰি কৰা বিচৰা সেইবিলাক মোৰ কোনো প্ৰব্লেম নাই মেক্সিমাম ছোৱালীয়ে বিচাৰে মানে চৰকাৰী চাকৰি হলে ভাল তুমি চাকৰিটো বেছি গুৰুত্ব দিয়া নে বিজনেছটো বেছি গুৰুত্ব দিয়া তোমাৰ ফেভাৰিট মানে তোমাৰ ভাল লাগে মোৰ প্ৰিয় বুলি একো কথা নাই কেৱল তেওঁ মানে 2 নম্বৰী কাম নকৰিলে হ'ল মানে চাকৰিয়ে কৰক বা বিজনেছে কৰক মোৰ কোনো হেতু মতলব নাই কেৱল ভাল কাম কৰিলে হ'ল কাকো ঠগি নাথাকি মানে নাখালে হ'ল আৰু তেনেকুৱা আৰু মুঠতে সৎ পথেৰে চলিব পৰা এজন ল'ৰা মানে সঁচা অৰ্থত ভাল চৰিত্ৰ এজন ল'ৰা মানে মুঠতে কেৰেক্টাৰটো মোক ভাল লাগিব আৰু বুজি পোৱা হ'ব লাগিব আন্ডাৰষ্টেণ্ডিং থাকিব লাগিব কিন্তু এটা সম্পৰ্কত নাথাকিলেতো সেইটো সম্পৰ্ক নহয় বাকি তুমি আপোনাৰ বিয়া কেতিয়া মোক কি বুজা কৈছো একো নাই খাব লাগিব ন বিয়া মই ভবাই নাই বিয়াৰ ক্ষেত্ৰত মই একেবাৰে পিছপৰা নাজানো কি হয় ফিউচাৰ তাৰ পিছত তেনেকে ঘৰৰ পৰা মানে কৈ থাকে তোমাৰ নিচিনা ঘৰৰ পৰা কৈ থাকে কিন্তু মই মেণ্টেলি প্ৰিপেয়াৰ হোৱা নাই বাকি কথা পাতি বহুত ভাল লাগিল বহুত দিনৰ মূৰত যেহেতু তুমি কৈছা ইতিমধ্যে বহুত বছৰ দিন নহয় বহুত বছৰ পিছত লগ পাইছো বহুত বেছি ভাল লাগিছে আৰু আপোনালোকে তাইৰ কথা তাই বুলি কৈছে মানে মোৰ বহুত সৰু ভন্টি বুলি তাই মোৰ ভন্টিয়ে হয় গতিকে কথা পাতি কেনেকুৱা লাগিছে আপোনালোকৰ লগত মানে হেৰি চিনাকিও হল মোৰতো বহুত ভাল লাগিছে আপোনালোকৰ কেনেকুৱা লাগিছে কমেন্ট সেকশনত কমেন্ট কৰি জনাব আৰু মোৰ চেনেলত যদি নতুন হয় তেতিয়াহলে প্লিজ সাবস্ক্ৰাইব কৰিব আৰু মোৰ এটা ইউটিউব চেনেল আছে হয় দিয়া মই মানে চান্সটো এৰা নাই বেয়া নাপাব মোৰ এটা ইউটিউব চেনেল আছে নামটো হৈছে শিখাজ গেলেৰী যদি আপোনালোকে কেতিয়াবা মোৰ ভিডিও চাব বিচাৰে তেতিয়াহলে মোৰ চেনেলটো ভিজিট কৰিব পাৰে নামটো হৈছে শিখাজ গেলেৰী সাবস্ক্ৰাইব কৰিবলৈ একদম নাপাহৰিব হা আৰু তাই একদম বহুত সৰু ছোৱালী হয় গতিকে আপোনালোকৰ সহায় সহযোগিতা নিতান্তই প্ৰয়োজন গতিকে আমাক আপোনালোকে সহায় নকৰিলে হয়তো আমি আগবাঢ়ি যোৱাত অসুবিধা হ'ব গতিকে আগবঢ়াই দিব আমাক আমি যাতে ভাল ভাল কাম আপোনালোকৰ আগত কৰাই দেখুৱাব পাৰো ধন্যবাদ